ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমতে মই সকলোলৈ অনাগত ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ বিদ্যালয়ৰ নৱাগত আদৰণি সভা। নৱাগত সভা মানে নতুনক আদৰণি। ময়ো এই বিদ্যালয়ৰ বাবে নতুন। তথাপিও মই এইখন বিদ্যালয়ৰ লগত বহুত আগৰে পৰা জড়িত হৈ আছোঁ। বাৰু গাইছোঁ নহয়, যোগদান কৰিছোঁ। এই বিদ্যালয়ত আজি মোৰ পঞ্চম দিন। এই সাংস্কৃতিক বিদ্যালয়খন মোৰ অতিকৈ আপোন হৈ পৰিছে। এই বিদ্যালয়ত বহুত বছৰ বিভিন্ন ঠাইত শিক্ষাদান কৰিলোঁ। তথাপিও যদিও এইকেইদিন যেন সম্পূৰ্ণ পৃথক, অনাগত দিনবোৰত বিদ্যালয়ৰ প্ৰতিটো দিশতে সহায় সহযোগিতা আগবঢ়াম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যপুথিৰ বিষয়সমূহ মৰমেৰে শিকাই দিবলৈ চেষ্টা কৰিম আৰু ছাত্ৰ-ছাত্ৰীসকলৰ পৰাও শিকিম। ছাৰ বাইদেউসকলেও মোৰ অজানিতে হোৱা ভুল ত্ৰুটিবোৰ আঙুলিয়াই শুধৰণি কৰি দিলে বৰ সুখী হ'ম। এয়া মোৰ আপোনালোকলৈ অনুৰোধ থাকিল। সদশেষত আজি এই নৱাগত আদৰণি সভা অনুষ্ঠিত কৰাৰ বাবে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰতি বছৰে নৱাগত আদৰণি সভাখন অনুষ্ঠিত কৰি থাকিলে ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব বুলি ভাবিছোঁ। শেষত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অন্যান্য কৰ্মচাৰীসকলৰ সুস্বাস্থ্য কামনা কৰি মোৰ বক্তব্য প্ৰথমতে মোৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। সাজু হৈ থাকিবলৈ অনুৰোধ জনোৱা হৈছে।